নমস্কাৰ, আজি আছে 20 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে। প্ৰত্যেকটো খবৰ যেন এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো। প্ৰথমটি খবৰ, ৰাজ্যৰ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই পাব 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 30টা বৃহৎ ডাঙৰ ঘোষণা। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী। শীঘ্ৰেই অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। আত্মনিৰ্ভৰ অসম আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। 25,000 যুৱকে প্ৰথমে লাভ কৰিব 1 লাখ টকাকৈ। উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ টকা। সাক্ষাৎকাৰৰ বাবে সাজু হওক CMAA-ৰ বাবে আবেদনকাৰী। 30 মেৰ ভিতৰত সম্পন্ন হ'ব সাক্ষাৎকাৰ। 1 অক্টোবৰৰ পৰাই অতি কম দামতেই লাভ কৰিব চেনি, দাইল আৰু নিমখ আৰু গেছ। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। গ্ৰেজুৱেট হোৱাসকলে 2500 টকাকৈ পাব জীৱন প্ৰেৰণ আঁচনিৰ ধন। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ। অতি শীঘ্ৰেই মুকলি হ'ব পৰ্টেল। ফেচবুক লাইভ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। 2 লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী। নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব চাকৰিয়ালে। 1 জুনৰ পৰা আবেদনৰ বাবে মুকলি হ'ব পৰ্টেল মুকলি। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীৰ বৃহৎ ডাঙৰ ঘোষণা। প্ৰতি কেজি চেনি লাভ কৰিব 38 টকাত। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত। প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে 2 লাখ টকাকৈ পাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। বিজেপি কৰ্মীক ধন নিদিয়ে অৰুণোদয় আঁচনি। বঞ্চিত হৈছে শ শ দৰিদ্ৰ লোক। ৰাজপথত সংখ্যালঘু মহিলাৰ প্ৰতিবাদ। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ দৰিদ্ৰ লোক। শ শ সংখ্যালঘু মহিলাৰ প্ৰতিবাদ। বটদ্ৰৱাৰ বাটমাৰী সোণাইবেৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি। ধন নিদিয়াৰ বাবে আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পৰা তদন্ত বিচাৰিছে শ শ সংখ্যালঘু মহিলাৰ প্ৰতিবাদ। বিজেপি কৰ্মীক ধন নিদিয়াৰ বাবেই শ শ দৰিদ্ৰ লোক বঞ্চিত হোৱাৰ অভিযোগ। ধন নিদিয়াৰ বাবেই আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল। অৰুণোদয় লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল। এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল। মোবাইল নোহোৱাৰ বাবে মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধাৰ। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ 20 মে বুধবাৰ কোটি কোটি মুছলমানৰ হ'ব জয়। মছজিদে দুৱা। কাইলৈ 20 মে বুধবাৰ মছজিদে দুৱা লাখ লাখ মুছলমানৰ। কাইলৈ ৱাকফক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। মুছলমান জনতাৰ বিশ্বাসৰ ওপৰত ৰায় দিব বুলি আশাবাদী মুছলমান সমাজ। কাইলৈ 20 মে বুধবাৰ 20 কোটি মুছলমানৰ পক্ষত আহিবনে ৰায়? 20 কোটি মুছলমানলৈ আহিবনে ভাল খবৰ? ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। IPLৰ কভিডৰ ছায়া। কভিডত আক্ৰান্ত IPLৰ তাৰকা খেলুৱৈ SRHৰ প্ৰশিক্ষক ডেনিয়েল ভিক্টৰীয়ে প্ৰকাশ কৰে এই কথা। খেলুৱৈগৰাকী কভিডত আক্ৰান্ত খবৰে আচৰিত কৰিছে সকলোকে। পুনৰ কভিডে মহামাৰীৰ ৰূপ ল'লে স্থগিত হ'ব পাৰে IPL। বিৰতিৰ অন্তত পুনৰ আৰম্ভ হৈছে IPL। বৰ্তমান খেলুৱৈগৰাকী চিকিৎসাধীন। LSGৰ বিৰুদ্ধে খেলপথাৰত দেখিবলৈ পোৱা নাযাব হেডক। SRHৰ তাৰকা খেলুৱৈ ট্ৰেভিছ হেড কভিডত আক্ৰান্ত। 3,000 টকাকৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ। 3,000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় মাহৰ প্ৰথম দিনাই বৃহৎ ডাঙৰ খবৰ। 2500ৰ পৰা 3,000লৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। ৰাজ্যত নাথাকিব কোনো দৰিদ্ৰ পৰিয়াল। যোগ্য হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন পাইছে নে নাই তাৰ বাবে চলিব অভিযান। গাঁৱে গাঁৱে যোগ্য হিতাধিকাৰীক বিচাৰি আৰম্ভ হ'ব অভিযান।
আগন্তুক বৰ্ষত পুনৰ 10 লাখ লোকক নতুনকৈ প্ৰদান কৰা হ'ব এই ধন 2500ৰ পৰা 3000লৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন অৰুণোদয় মাহৰ প্ৰথম দিনা বৃহৎ ডাঙৰ ঘোষণা বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পাছৰ এটা বিগ ব্ৰেকিং নিউজ সাৱধান হওক দ্ৰুত গতিত আহিছে কাল ঘূৰ্ণি মন্থা ৰক্ষা পাবলৈ মানি চলক বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা দ্ৰুত গতিত আহিছে কাল ঘূৰ্ণি মন্থা 26 মেৰ পৰা 29 মেৰ ভিতৰত আহিব ঘূৰ্ণি বতাহ ভাৰতৰ উৰিষ্যা আৰু ম্যানমাৰৰ ৰাখাইন উপকূলত চলাব তাণ্ডৱ এসপ্তাহৰ ভিতৰত আৰৱ সাগৰত ঘূৰ্ণি বতাহৰ সৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা 2025ৰ আৰৱ সাগৰ আৰু বংগোপসাগৰৰ ঘূৰ্ণি বতাহৰ নাম হ'ব শক্তি আৰু মন্থা 29 মেৰ পৰা 30 মেৰ ভিতৰত উপকূলত তাণ্ডৱ চলাব এই বতাহে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ গ্ৰেপ্তাৰ হ'ব নেকি বিজেপি মন্ত্ৰী বিজয় শাহ কৰ্ণেল ছফিয়া কুৰেশ্ৰীক লৈ বিতৰ্কিত মন্তব্য গ্ৰেপ্তাৰ হ'ব নেকি বিজেপি মন্ত্ৰী বিজয় শাহ কৰ্ণেল ছফিয়া কুৰেশ্ৰীক লৈ বিতৰ্কিত মন্তব্যৰ গোচৰত SITৰ গঠন সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত SIT গঠন মধ্যপ্ৰদেশৰ DGP লৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিজেপি মন্ত্ৰী বিজয় শাহ শেহতীয়াকৈ কৰ্ণেল ছফিয়া কুৰেশ্ৰীক অপমান কৰিছিলে বিজেপি মন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই তদন্তৰ আওতাত আহিব বিজেপি মন্ত্ৰীগৰাকী তিনিগৰাকী শীৰ্ষ আৰক্ষী বিষয়া নেতৃত্বত গঠন কৰা হ'ব SIT ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আকৌ বাঢ়িব দৰমহা ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ বাঢ়িব দৰমহা ৰাজ্য চৰকাৰে অতিৰিক্ত 3% DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকল বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় জুলাই 2021ৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত ইয়াৰ পূৰ্বে কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছিল চৰকাৰৰ সিদ্ধান্তই 47.14 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68.62 লাখ পেঞ্চনাৰক লাভান্বিত কৰিছে